এনাৰ্জিটো অলপ বেছি আছিলেতো তেতিয়া ডেকা এতিয়া বুঢ়া বুঢ়ী হ'লো যে আমি আহি আজি এখন ধুনীয়া ঠাই পালোহি। এই ঠাইখন হৈছে ঊষা অনিৰুদ্ধৰ অমৰ প্ৰেম গাথাৰ স্থল। আৰু তামোল এখন খাই ল'লোঁ। আজি আমি তেজপুৰ চহৰ ঘূৰিছোঁ। প্ৰথমতে মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিলোঁ, কৰি পেট পূজা কৰিলোঁ, কৰি এতিয়া আকৌ অকণমান ফুৰিবলৈ আহিছোঁ। আৰু লগত এয়া আমাৰ হিৰো, এইটো এটা আমাৰ হিৰো, এজন আৰু এতিয়া আমি আহি পাই গ'লোহি আজি ফুৰিবলগীয়া আমাৰ ঠাইখিনিৰ সন্মুখভাগ। প্ৰথমতে ইয়াত টিকেটটো কৰি ল'লোঁ আৰু টিকেটটো কৰি আমি মুখ্য প্ৰৱেশদ্বাৰেৰে আগুৱাই গ'লোঁ। যিমানে আমি ওপৰলৈ আগুৱাই গৈ আছোঁ সিমানে আমাৰ যেন উশাহবোৰ চুটি চুটি হৈ আহি আছে। আচলতে কি হয়, যিমানে আমি ওপৰলৈ যাওঁ অক্সিজেন লেভেলটো কমি যায়, গতিকে আমাৰ খুব বেছি ফুপনি ধৰে। মানুহজনে কিন্তু একেটা স্পীডতে একেবাৰতে দৌৰি গ'ল। আমি মাজে মাজে ৰৈছোঁ, কিন্তু এই সন্মুখত যে গৈ আছে বৰমায়ে হ'ব নে খুৰীয়ে হ'ব, তেওঁৰ অনুপ্ৰেৰণাতে গৈ আছোঁ। তেওঁ কিন্তু ধুনীয়াকৈ গৈ আছে আৰু আগত এজন বৰ্তাও খুব স্পীডত গৈ আছে। আহি আজি এখন ধুনীয়া ঠাই পালোহি। এই ঠাইখন হৈছে ঊষা অনিৰুদ্ধৰ অমৰ প্ৰেম গাথাৰ স্থল। আৰু য'ত নেকি চিত্ৰলেখাৰ সহায়েৰে ঊষাই অনিৰুদ্ধক আনি গন্ধৰ্ব বিবাহ কৰিছিলে, সেই ঠাইটুকুৰালৈ পুনৰ আহিলোঁ আমি। আগতে আহিছোঁ যিহেতু, কিন্তু ইমান ভাল লাগে। এয়া বৈ থকা লুইতখন দেখিলে মন ভৰি যায়। আৰু দূৰৈত জিলিকি আছে কলীয়া ভোমোৰা দলং। যে হয়তো ইয়াত ভিডিঅ'টোত আপোনালোকে ধৰিব নোৱাৰিব পাৰে, কিন্তু এই ঠাইখনত মই যিখন ঠাইত ৰৈ আছোঁ সেই ঠাইৰ পৰা পূৰা জিলিকি যায় কলীয়া ভোমোৰা দলংখন। আৰু এয়া আমাৰ মানুহজনে লুইতৰ সৌন্দৰ্য উপভোগ কৰিছে আৰু ল'ৰা ছোৱালীও নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। খুব বেছি ভাল পাইছে সকলোৱে, কিন্তু উঠি আহোঁতে খালি খুব ভাগৰ লাগে দেই। ইয়াত থাকোঁতে কিন্তু লাগে এনেকুৱা আকৌ আহিম, কিন্তু উঠিবৰ সময়ত লাগে যেন আকৌ নাহোঁ, এনেকুৱা লাগি থাকে। অকণমান দেখুৱাইছোঁ সকলোকে চাৰিওফালটো। লুইতৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰাৰ পিছত আমি পালোঁগৈ চিত্ৰলেখা আৰু ঊষাৰ প্ৰতিমূৰ্তিস্থলী। ইমান সুন্দৰকৈ নিৰ্মাণ কৰি ৰাখিছে প্ৰতিমূৰ্তিভাগ, আৰু এনেকুৱা লাগিছে সঁচাকৈয়ে যেন চিত্ৰলেখাই অংকন কৰি আছে অনিৰুদ্ধক। আৰু ইয়াৰ পাছত গ'লোঁ আমি গন্ধৰ্ব বিবাহৰ প্ৰতিমূৰ্তিৰ ওচৰলৈ। এয়া নিশ্চয় আপোনালোকে দেখিছে ঊষা আৰু অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহৰ যি প্ৰতিমূৰ্তি খুব সুন্দৰকৈ নিৰ্মাণ কৰি ৰখা হৈছে। আৰু এয়া আমি আহি পালোঁ। মানুহবোৰ অৱশ্যে দুটা ছাইডৰ পৰা তাত উঠিব পাৰে, আমি যিটো ছাইডৰ পৰা আহিছোঁ। আৰু এতিয়া আমি আহি পালোঁহি। যিহেতু বান আছিলে অসুৰৰ ৰজা, আৰু বান ৰজাৰ জীয়াৰী আছিলে ঊষা, আৰু অনিৰুদ্ধক বান ৰজাই যেতিয়া বন্দী কৰিছিলে সেয়াও সুন্দৰকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ৰখা হৈছে। আৰু এয়া হৈছে বান ৰজা। বান ৰজাই কিন্তু শিৱ ভক্ত আছিলে। সকলোৱে জানে যে বান ৰজা শিৱৰ খুব প্ৰিয় ভক্ত আছিলে, শিৱক খুবেই বেছি মানিছিলে। গতিকে তেওঁ বানৰ নগৰীত এয়া শিৱৰ এখন খুব ধুনীয়াকৈ শিৱৰ আৰাধনা কৰা স্থলী আচলতে একদম শিলেৰে নিৰ্মাণ কৰি ৰখা হৈছে। কিন্তু দেখিলে মন ভৰি যায়। আচলতে ভগৱানৰ প্ৰতিমূৰ্তি বা ভগৱানৰ মূৰ্তি যেতিয়া দেখোঁ আমাৰ মনত ভক্তিভাৱ নিজে নিজেই উৎপত্তি হয়। আৰু খুব বেছি ভাল লাগিলে এই ঠাইখিনি, আটাইতকৈ বেছি ভাল লাগিলে এতিয়া আমি যাবলৈ আহিলোঁ, নামি আহিছোঁ। ইমান ওখ, সেইবাৰ যাওঁতে আকৌ আমাৰ নালাগিছিলে ইমান ওখত উঠিছোঁ নিচিনা ন। তেতিয়া আচলতে এনাৰ্জিটো অলপ বেছি আছিলেতো, তেতিয়া ডেকা এতিয়া বুঢ়া বুঢ়ী হ'লো যে এতিয়া এনাৰ্জি কমি আহিছে, এতিয়া ভাগৰ লাগিছে, ঘামি জামি শেষ। অঁ 7-8তে আহিছিলোঁ ন। গম পাইছিলা মই আহিম বুলি? নাই বাবা, কেতিয়াও গম পোৱা নাছিলোঁ তুমি আহিবা যে। তুমি যেতিয়া আমাৰ লগত ফুৰা নাছিলা সেই জেগাবিলাক তোমাক ফুৰাইছোঁ আকৌ এতিয়া, বুজিলা নাই?